শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰহা মহেন্দ্ৰনাথ হাজৰিকা ভৱন প্ৰাংগণত ডুগডুগিৰ প্ৰথম প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অঞ্চলটোৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। অনুষ্ঠানৰ মাজতে আমন্ত্ৰিত বহু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। লগতে পদ্মশ্ৰী সন্মান, অসম চৰকাৰৰ অসম গৌৰৱ বঁটাৰে বিভূষিত ওজাপালি আৰু দেওধনী নৃত্যৰ ওজা মঙলৈ চিপাঝালৰ দ্ৰোণ ভূঞালৈ ডুগডুগি অসম বঁটাৰে সন্মান জনোৱা হয়। কেইবাটাও বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজতে ডুগডুগিৰ স্বত্বাধিকাৰী সমাজসেৱক তথা সুলেখক উৎপল বনিয়াৰ আকাশ চুবলৈ মন আৰু অসমীয়া গহনা গাঁঠিৰ বুৰঞ্জী দুখন গ্ৰন্থ উন্মোচন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা এই অনুষ্ঠানত আমন্ত্ৰিত বহু বিশিষ্ট ব্যক্তি, অভিভাৱক, ছাত্ৰ-ছাত্ৰী তথা ডুগডুগি ফাউণ্ডেশ্যনৰ বহু কৰ্মকৰ্তা উপস্থিত থাকে। অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত সকলোকে ধন্যবাদ জ্ঞাপন কৰে ডুগডুগিৰ স্বত্বাধিকাৰ উৎপল বনিয়াই। ফাউণ্ডেশ্যনৰ প্ৰথম প্ৰতিষ্ঠা দিৱস আৰু ডুগডুগি গোটেই বিশ্বতে জনাজাত আৰু ডুগডুগিও 12টা বসন্ত পাৰ হ'ল আৰু সেই উদ্দেশ্য ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখিছিলোঁ। বিশেষভাৱে আমাৰ ৰহা সমষ্টিলৈ গৌৰৱ কঢ়িয়াই অনা ৭৫%তকৈ অধিক লাভ কৰা যিসকল মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী লাভ কৰিছিল তেখেতসকলক আমি অভিনন্দন অনুষ্ঠান ৰাখিছিলোঁ। আৰু লগতে ৰহা নগাঁও বিশিষ্ট যিসকল ব্যক্তি আছে যিসকলে অসমৰ সমাজ ব্যৱস্থালৈ বিশেষভাৱে অৰিহণা আগবঢ়াইছিলে তেখেতসকলকো আমি বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ। তাৰোপৰি যিসকল শিক্ষানুষ্ঠানৰ পৰা পাছ কৰি পেলাই আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে তেখেতসকললৈও শিক্ষানুষ্ঠানৰ আমাৰ শিক্ষাগুৰুসকলকো আমি বিশেষভাৱে সম্বৰ্ধনা আমাৰ ব্যৱস্থা কৰিছোঁ। আচলতে এটা ব্যাপক এটা অনুষ্ঠান। সম্বৰ্ধনা ৩৬গৰাকী, তাৰ উপৰি বিভিন্ন ধৰণৰ লোক উপৱিষ্ট আছিলে, সকলোকে আমি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ। দুখনকৈ কিতাপ মোৰ মুক্তি লাভ কৰিছে। এখন হৈছে আকাশ চুবলৈ মন, সেইখন উন্মোচন কৰিছিলে আপোনালোক সকলোৱে চিৰপৰিচিত RTI আমাৰ চিফ কমিশ্যনাৰ আৰু বিশেষকৈ অসম চৰকাৰ, অসম আৰক্ষীৰ প্ৰধান আমাৰ অৱসৰপ্ৰাপ্ত ভাস্কৰজ্যোতি মহন্তদেৱ তেখেত উপস্থিত আছিলে। তেখেতে আকাশ চুবলৈ মনখন উন্মোচন কৰিছিলে আৰু অসমীয়া গহনা গাঁথৰিৰ ৩য় সংস্কৰণ আৰু সেইখন উন্মোচন কৰিছিলে বিশিষ্ট চিন্তাবিদ প্ৰদ্যুন্ন গোস্বামীদেৱে। আচলতে এটা ব্যাপক এটা আয়োজন আৰু ৰাইজৰ বিপুল সঁহাৰি দেখি মই নিজে অভিভূত হৈছোঁ। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।